হয়, আমি যুৱ ছাত্ৰ পৰিষদে হোজাই জিলাত আমি বাৰম্বাৰ দাবী উত্থাপন কৰিছোঁ যে হোজাই জিলা টোটেল ড্ৰাগছ নিষিদ্ধ এখন জিলা হ'ব লাগে বুলি আমি দাবী জনাইছিলোঁ আৰু লগতে ৰাইজ লৈ আমি বাৰম্বাৰ প্ৰতিবাদ কৰিছোঁ আৰু ড্ৰাগছ বিৰোধী অভিযান কৰিছোঁ। আজি ডবকা আৰক্ষীৰ এটা সজাতি দলে ডবকা টোলগেটৰ ওচৰৰ পৰা এজন মহিলাৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ কৰায়ত্ব কৰিছে। তেখেতসকলক আমি ডবকা আৰক্ষীক ধন্যবাদ জনাইছোঁ আৰু হোজাই জিলা আৰক্ষী অধীক্ষককো লগতে ধন্যবাদ জনাইছোঁ যে এই সফলতাক আৰু অনাগত দিনত ইয়াতকৈ আৰু সফল অভিযান কৰি ড্ৰাগছ বিৰোধী অভিযান চলাই যাতে ড্ৰাগছ কৰায়ত্বকাৰীক ধ্বংস কৰিব পাৰে তাৰ কাৰণে আমি তেখেতক দাবী উত্থাপন কৰিছোঁ। হয়, আমি যুৱ ছাত্ৰ পৰিষদে হোজাই জিলাত আমি বাৰম্বাৰ দাবী উত্থাপন কৰিছোঁ যে হোজাই জিলা টোটেল ড্ৰাগছ নিষিদ্ধ এখন জিলা হ'ব লাগে বুলি আমি দাবী জনাইছিলোঁ আৰু লগতে ৰাইজ লৈ আমি বাৰম্বাৰ প্ৰতিবাদ কৰিছোঁ আৰু ড্ৰাগছ বিৰোধী অভিযান কৰিছোঁ। আজি ডবকা আৰক্ষীৰ এটা সজাতি দলে ডবকা টোলগেটৰ ওচৰৰ পৰা এজন মহিলাৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ কৰায়ত্ব কৰিছে। তেখেতসকলক আমি ডবকা আৰক্ষীক ধন্যবাদ জনাইছোঁ আৰু হোজাই জিলা আৰক্ষী অধীক্ষককো লগতে ধন্যবাদ জনাইছোঁ যে এই সফলতাক আৰু অনাগত দিনত ইয়াতকৈ আৰু সফল অভিযান কৰি ড্ৰাগছ বিৰোধী অভিযান চলাই যাতে ড্ৰাগছ কৰায়ত্বকাৰীক ধ্বংস কৰিব পাৰে তাৰ কাৰণে আমি তেখেতক দাবী উত্থাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।